নমস্কাৰ উজনিলে গৈ আছো গাড়ীতে লাইভ দিবলগীয়া অৱস্থা হৈছে কাৰণ আমাৰটোতো আগতে আপোনাৰ ট্ৰাকত মানুহ পঠাই দিব নোৱাৰো আগতে গৈ পেলাই জেচিবি দি ৰাস্তা কাটি দিব নোৱাৰো আমাৰ হোৱা আগত ৰিলিফৰ গাড়ী গৈ আছে আমি শিশু খাদ্য বা বিভিন্ন বস্তু লৈ গৈ আছো দুটামান কথা নকলে নহব মুখ্যমন্ত্ৰী মহোদয়ৰ আমি যেহেতুকে ৰাজনৈতিক ব্যক্তি আমি ৰাজনৈতিক কথাবিলাকৰ উত্তৰ আমি দিবই লাগিব মুখ্যমন্ত্ৰীয়ে যোৱাকালি এগৰাকী ভন্টিয়ে তেওঁক কৈছিলে যে মামা আমাৰ এই শিলবালি কটাটো বন্ধ কৰি দিয়ক আমাৰ নহলে গোটেই জীৱন শেষ হৈ যাব আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়া সুধিছিলে ক'ত কাটে ইয়াত বালি কাটে নেকি কোনে কাটে মানে তেওঁ একো নেজানে বৰ অজলা মানুহজনৰ নিচিনাকে কৈছিলে সেই একেখন মুখেৰে আজি মুখ্যমন্ত্ৰীয়ে ক'লে যে ইয়াত এজনী ছোৱালীহে বালি কাটা বন্ধ কৰাৰ কথা ক'লে বালি শিল যদি এইবিলাক যদি কাটি নাথাকে এই ব্যৱসায় নকৰে তেতিয়াহ'লে ইয়াৰ মানুহে কি কৰি খাব একেজন মানুহ কালি নেজানে আজি কৈছে শিল বালি যদি কাটা বন্ধ কৰে তেতিয়াহ'লে মানুহে কি কৰি খাব আকৌ ক'লে যে কয়লা খননৰ কামটোতো আমাৰ নহয় নাগালেণ্ডে কৰিছে মই মুখ্যমন্ত্ৰীক আপোনাক সুধিব বিচাৰিছো ডাবল ইঞ্জিনৰ চৰকাৰ কেন্দ্ৰত আপোনাৰ চৰকাৰ আছে ইয়াত আপোনাৰ চৰকাৰ হৈছে নাগালেণ্ডে যদি বিধ্বংসী কাৰ্য কৰি অসম নষ্ট কৰে তেতিয়াহ'লে গৃহমন্ত্ৰীৰ লগত কথা পাতি পেলাই বা আপোনালোকে ডাবল ইঞ্জিন চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত কথা পাতি পেলাই তে আপোনালোকে এইটো বন্ধ কৰাটো আপোনালোকৰ নৈতিক দায়িত্ব নহয় নেকি এই কথাটো মই মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছো মই মুখ্যমন্ত্ৰীক সেইকাৰণে ক'ব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে আজি মুখ্যমন্ত্ৰীৰ হাতত যে কোনো ইনফৰমেশ্যন নাই সেইটো কথাও কওঁ মুখ্যমন্ত্ৰীয়ে আজি প্ৰাঞ্জু মেকৰ ঘৰত চাৰ্কুল অফিচাৰক পঠাই পেলাই এখন হাৰমনিয়াম পঠাইছে যিখন হাৰমনিয়াম আমি 3 দিন আগত দি থৈ আহিলো মুখ্যমন্ত্ৰীৰ হাতত কোনো ইনফৰমেশ্যন নাই 1 নম্বৰত থাকিব লাগে টিআৰপিত থাকিব লাগে আমি কৈছো যে প্ৰাঞ্জুক হাৰমনিয়ামখন দিয়াতকৈ প্ৰাঞ্জুৰ ঘৰটো বনাই দিয়ক একেলগে 3টা ঘৰ আছে 3টা ঘৰ আপোনালোকে বনাই দিয়ক মই সেইকাৰণে আমি যেহেতুকে গৈ আছো আমি দায়িত্ব কিছুমান নোলোৱাকে থাকিব নোৱাৰো আজি গোটেই দিনটো গুৱাহাটীৰ অলিয়ে গলিয়ে গলো হাতীগাঁৱত গলো পাঞ্জাবাৰী পানী চাবলৈ গলো ৰুক্মিণী গাঁৱত গলো মানুহৰ কিন্তু শেষ প্ৰায় অৱস্থা এটা হৈ গৈছে ধনী মানুহ বুলি আমি যাক কৈ আছো তেওঁলোকৰ আজি তাৰিখত এই কৃত্ৰিম বানপানীত ধনী হৈ থকা নাই বিধায়ক গৰাকীয়ে খুব এয়াৰ কণ্ডিশ্যন ৰুমত ধুনীয়াকে কথা পাতি আছে কেনেকে কি কৰিব ৰাইজেও কিন্তু এটা কথা এয়াৰ কণ্ডিশ্যন ৰুমত থকা মানুহক ভাল পায় মই এটা কথা কৈছো প্ৰচাৰ বিমুখ কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াই হওক দেৱব্ৰত শইকীয়া ডাঙৰীয়াই হওক তেওঁলোকে বিভিন্ন আমাৰ এমএলএ সকলক আমাৰ জিলা সভাপতি উৎপল গগৈয়ে হওক আমাৰ যোৰহাটৰ জিলাৰ সভাপতিয়ে হওক বা আমাৰ শিৱসাগৰৰ অজয় গগৈয়ে হওক আমাৰ কিষাণুহঁতে হওক দিনে ৰাতিয়ে আমাৰ বন্তি গগৈ বাইদেউ গোটেইবিলাক মৃদুস্মিতা কোনো মতে নাম ক'লে শেষ নহ'ব সকলোৱে দিনে ৰাতিয়ে কাম কৰি আছে কালি মুখ্যমন্ত্ৰী তাত গৈ এনেকুৱা এটা উৎসৱমুখৰ পৰিৱেশ তেওঁ কৰি পেলালে সবকা মালিক একহে তাত একো যেন হোৱাই নাই মালিক গৈ পাইছেগে মালিকৰ কিটো হ'ব মালিকে শ কোটি টকা জিন্দালৰ পৰা পাইছে আদানী আম্বানীৰ পৰা পাইছে পইচা পাতি লৈ পেলাই টনকিয়া লৈ ল'লে এতিয়া মালিকে তাত গৈ সুশান্ত বাৰু নাম চাম নকওঁ সকলোৰে লগত লৈ পেলাই ফুচুৰি কথা পত পাতা আৰম্ভ কৰিছে ল'ৰা ছোৱালীৰ মাজত দৰদ কৰিছে ধুনীয়াকে মৰম কৰাত মইনামেল পতা দি বহি লৈছে মই অভিভাৱকসকললৈ কৈছো যে আপোনালোকক নিথৰুৱা কৰা আপোনালোকক গৃহহীন কৰা কোনোবাই স্বামী হেৰুৱাইছে কোনোবাই পুত্ৰ হেৰুৱাইছে কোনোবাই পত্নী হেৰুৱাইছে এই হেৰুৱাৰ আঁৰত ষড়যন্ত্ৰকাৰী এই যে যিবিলাক মানুহে আপোনালোকৰ খনন কাৰ্য কৰিলে আপোনালোকে আবেগত উঠি বহি যদি যায় তেতিয়াহ'লে অনাগত দিনত এই ঘটনা হৈ থাকিব আজি লখিমপুৰ ধেমাজি ফাললৈকে যাওঁ ডেমৰ কাৰণে কালি ডক্টৰ ৰেণুজ পেগুৱে গৈছে এনএছপিচিৰ পৰা পইচাটো ভালকে পাই চাগে সেইকাৰণে ক'লে যে সোৱণশিৰি প্ৰজেক্টৰ কাৰণে ইয়াত কোনো ধৰণৰ ক্ষতি নহয় কাৰণ মোটা মাল মোটা কথা মোটা মানুহে কথা কৈছে মই অসমৰ ৰাইজক এটা কথাই কৈছো আপোনালোকে এইটো কথা পাহৰিলে অকৃতজ্ঞ হ'ব মুখ্যমন্ত্ৰী 12 দিনৰ পিছত কালি গৈছে ভালকে ওপৰদি চালে কালি গৈছে তাৰ আগত অসমৰ লক্ষ লক্ষ মানুহে গাঁঠিৰ ধন ভাঙি আপোনালোকৰ বেয়া সময়ত আপোনালোকৰ ওচৰত আৰ্তজনৰ ওচৰত দিনে নিশাই কাম কৰিছে বিভিন্ন ইউটিউবাৰ সকল বিভিন্ন মানুহ অকল ইউটিউবাৰ সকল বুলি ক'লেই নহ'ব বৰঙনি পাই সহায় কৰা আৰু বৰঙনি নোপোৱাকে নিজৰ ঘৰৰ গাঁঠিৰ ধন সহায় কৰা লক্ষ লক্ষ মানুহক ৰাস্তাত কিন্তু আপোনালোকে দেখিবলৈ পাইছে হাজাৰ হাজাৰ গাড়ী আমি ৰিলিফৰ ৰাস্তাত পাইছো পাহৰি নাযাব
যে এজন চপকা মালিক এক হিচাপে যিজনে 100-200 কোটি টকাৰ 1600 কোটি টকাটো নেশ্যনেল ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ পইচা জমা থকাৰ পিছতো আৰু 100 কোটি টকা জমা লৈ লোৱাৰ পিছত একেবাৰে কেমেৰা লৈ আপোনালোকৰ ওচৰত যাওঁতে আপোনালোকে যদি অসমৰ সেই হৃদয়বান মানুহবিলাকে আপোনালোকক কৰা সহায়বিলাক যদি পাহৰি যায়। কালি দেখিছোঁ দুজনমান মানুহে কৈছে আমি ক'ৰ পৰা আহিছে, ডবকাৰ পৰা আহিছে বেলচা লৈ, দুখীয়া মানুহ, কিন্তু বেলচা লৈ কিয় আহিছে জানেনে? আপোনালোকৰ ঘৰবিলাক চাফা কৰিবলৈ। মই মনতহে পেলাই দিছোঁ। আমাৰো অহা কাইলৈ যোৰহাটত, এতিয়া আমি গৈ আছোঁ, অহা কাইলৈ যোৰহাটত প্ৰায় 10-20 বিঘা মাটিত কঠীয়া সিঁচা হ'ব। কঠীয়া সিঁচি সেই কঠীয়াবিলাক দিয়া হ'ব আৰু তাত কঠীয়া ৰোপণৰ কাৰণে আমাৰ বিভিন্ন ৰোৱনীসকলক আমাৰ বিভিন্ন পথাৰত কাম কৰা মানুহসকলক আমি কৈছোঁ সকলোৱে শ্ৰমদান কৰা। আমাৰ বিধায়কসকলে বেলচা মাৰি আছে। মই সেইকাৰণে মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ, এই চিণ্ডিকেটৰ মেয়ল নায়কজন আপুনি নহয় জানো? এই যে আপোনালোকৰ যে কোনোবা এজন বিধায়কে যে ৰাতি টৰ্চ মাৰি কয়লাৰ ট্ৰাকবিলাক দেখাই দিছিলে, মোটা চেইন চিং পিন্ধি পেলাই যে শিল বালিৰ চিণ্ডিকেট কৰিবলৈ যোৱা, সেইবিলাক আপোনাৰে মানুহ নহয় জানো? গতিকে মই ৰাইজক এটা কথাই কৈছোঁ, ৰাইজে যেতিয়ালৈকে ডাঙৰ মানুহৰ কাষত গ'লে পাহৰি আত্মহাৰা হৈ চেলফি তোলাৰ তোষামোদকাৰী মেৰুদণ্ড নাইকিয়া হোৱা কামবিলাক বাদ নকৰিব, অসমত অসমীয়া ৰসাতলে যাব, অসমত অসমীয়া ভগনীয়া হ'ব। এই কথা মনত ৰাখিব। নৰেন্দ্ৰ মোদী, অমিত শ্বাহে কৈছিলে ভাইও আৰু বহনো 5 साल दो, हम बड़ा तालाब बना के आसाम का जो बाढ़ का जो प्रॉब्लम है उसको सॉल्व करेंगे। ক'ত গ'ল ন এইটো অমিত শ্বাহ এতিয়া ক'ত গ'ল? এতিয়া অমিত শ্বাহ অহা নাই। এই যেতিয়ালৈকে মানুহে নাচ গান কৰিবলৈ নাপাহৰিব। বিহুক নাচি পেলাই আমি ভাল পাইছিলোঁ 25,000কে, বিহু নাচি 25,000 টকা পাইছিলে, আৰু আজি মৃত্যু হোৱাৰ পিছত ঘৰখন শেষ হৈ যোৱাৰ পিছত আজি 15,000 টকাৰ কাৰণে হাহাকাৰ হ'বলগীয়া হৈছে। আজি বিজেপি যিবিলাক সদস্যৰ ঘৰত সাহায্যৰ সামগ্ৰী পোৱাৰ কাৰণে মাৰ খাবলগীয়া হৈছে। এ ফৰ আছাম হৈ থকা নাই, এ ফৰ এলাগী হৈ গ'ল। এতিয়া এ ফৰ এলাগী আকৌ আহিব গামোচা লৈ পেলাই, আজি জে পি নাড্ডা আহি আছে। মই সেইকাৰণে অসমৰ ৰাইজক, উজনিৰ ৰাইজক এটা কথা কৈছোঁ যে আপোনালোকে দিশহাৰা এইখিনি সময়ত আপোনালোকে যদি আত্মহাৰা হৈ যায়, মুখ্যমন্ত্ৰীয়ে কিন্তু আপোনালোকক ইণ্ডিকেট কৰি দিলে, শিলবালি চলি থাকিব, খনন চলি থাকিব, চিণ্ডিকেট চলি থাকিব। ৰিলিফ আহিলেতো বহুতৰ মুনাফা হয়। সাহায্যৰ নামত স্কেনাৰ দি দিব, সাহায্যৰ নামত পইচা আহিব, সাহায্যৰ নামত কোটি টকা আহিব। ইয়াত সৰলো কি হ'ব? 1 লিটাৰ ফৰ্চুনাৰ গৈ ½ লিটাৰ বালক তেল হ'ব। কাৰ অসুবিধা হ'ব? বহুত মানুহ ধনী হ'ব, কিন্তু ঘৰ ভাঙি যোৱা মানুহবিলাকে 15,000 টকাৰ কাৰণে মামা কৈ নিজকে আৰু আত্মবলিদান দিবৰ কাৰণে প্ৰস্তুত নাথাকিবৰ কাৰণে মই আপোনাক আহ্বান জনাইছোঁ। মই এইকাৰণেই গাড়ীতে দিবলগীয়া হৈছে, কাৰণ গোটেই ৰাতিপুৱা ঘৰে বহুত মানুহৰ ঘৰত গ'লোঁ। হাতীগাঁও, ৰুক্মিণী গাঁও, এইবিলাক মানুহৰ আজি তাৰিখত আচবাব একো নাই, টুচক একো নাইকিয়া। তাৰপিছত মই এই ৰিলিফৰ গাড়ী আগত লৈ পেলাই আমি এতিয়া যোৰহাট শিৱসাগৰলৈ আমি আহি আছোঁ। গতিকে এইখিনি সময় খালী সময় হিচাপে আমি ক'বলৈ বাধ্য হৈছোঁ। গতিকে মই বিশেষ কথা নকৈ, এই চতুৰ যিজন মুখ্যমন্ত্ৰী, এই চতুৰ মুখ্যমন্ত্ৰীয়ে এই যে ট্ৰাকত যে ল'ৰা ছোৱালীবিলাকে মামা চিঞৰিছে, এইবিলাক নৰেন্দ্ৰ মোদীয়ে যেনেকৈ হাউডি মোদী বুলি আমেৰিকাত লৈ যায়, এইবিলাক পৰিৱেশ সৃষ্টি কৰি পেলাই ইয়াত যেন মেছেকাৰ হোৱাই নাই তেনেকুৱা যি পৰিৱেশ সৃষ্টি কৰিছে, ই দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰীয়ে এতিয়া ফূৰ্তি আৰু চেলফি কৰি মোমাই ভাগিনৰ এইবিলাক চুপতি মৰা সময় নহয়। মুখ্যমন্ত্ৰীয়ে এইখিনি সময়ত কেনেকৈ মেছেকাৰবিলাক কণ্ট্ৰল কৰিব, কেনেকৈ অবৈধ খনন কণ্ট্ৰল কৰিব, নাগালেণ্ডে যদি কৰিছে কয়লা খনন, নাগালেণ্ডৰ চৰকাৰৰ লগত কেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ লগত বহি কথা পাতি পেলাই এইবিলাক মীমাংসা কৰিব, সেইবিলাক কথা পাতক। এই ফটুৱা চেলফি উঠা, এই আজে বাজে কথা কোৱা, কালিৰ কথাৰ লগত আজিৰ কথা মিল নথকা, এনেকুৱা অবান্তৰ কথা মুখ্যমন্ত্ৰীয়ে পাতি মুখ্যমন্ত্ৰীৰ চকীখনৰ দায়িত্ব জ্ঞান নথকা কামবিলাক নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ। যিসকল দলীয় নেতাই মামা চিঞৰিছে, মুখ্যমন্ত্ৰীয়ে কিহৰ মামা? মুখ্যমন্ত্ৰীক কৈছোঁ অভিভাৱকৰ দায়িত্ব পালন কৰক, দায়িত্ব সহকাৰে কাম। মই উজনিৰ এগৰাকী বাসিন্দা হিচাপে আপোনাক ক'ব বিচাৰিছোঁ, যদিও গুৱাহাটীত থাকোঁ, উজনিৰ হিচাপে মই আপোনাক ক'ব বিচাৰিছোঁ, ফটুৱা কথা উজনিত নচলে, ফটুৱা কথাবিলাক নক'ব। এইবিলাক আৰু এই যে আপোনালোকে যে চুপতিবিলাক যে মাৰি আছে, যে আপোনালোক কেইজনমান গোট খাই সাপ নেউল চব গোট খাই চুপতি মাৰি আছে, এইবিলাক চুপতি মৰাৰ সমান কথা নহয়।
সমস্যা সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনাইছো আৰু উজনিবাসী ৰাইজক বিনম্ৰতাৰে আকৌ কৈছো হাজাৰ হাজাৰ মানুহে গাঁঠিৰ ধন ভাঙি এই 12 দিনৰ পিছত মুখ্যমন্ত্ৰী কৈছে তাৰ আগত আপোনালোকক যি সহায় কৰিছিলে তাক আপোনালোকে ভুল অন্থিত নকৰি নৎসাত নকৰিব কাৰণে আহ্বান জনাইছো কাৰণ বহু মই দেখিছো ৰাস্তাত অটো চালক কোনোবা টেম্পু চালক তেওঁলোকে অন্তত আপোনালোকৰ ওচৰত 5 কেজি চাউল আৰু পানী বটল দুটা লৈ নিজৰ গাঁঠিৰ ধন EMI দিব পৰা নাই তথাপিও আপোনালোকৰ ওচৰত গৈছে আজি সবকা মালিক এক হিমন্ত বিশ্ব শৰ্মাক বনাই সকলো মানুহৰ যিটো হৃদ মানুহে যি সহায় কৰিছে আজিও মই আপোনাৰ আগত গৈ থকা গাড়ীখনত এজন মোক এখন নাৰ্ছিং হোমৰ পৰা আমাক 400 পেকেট চেৰেলেক 400 লেক্টোজেন 400 নেস্টাম 400 বেবী কাৰণে বেবী ডাইপাৰ দি পঠাইছে এই মানুহবিলাকৰো যিবিলাক মানে আপোনাৰ GNRCয়ে দিছে এই মানুহবিলাকৰো যিটো আপোনাৰ মানে ত্যাগ কন্ট্ৰিবিউশন তাক নস্বাত নকৰিবৰ কাৰণে আহ্বান জনাইছে আৰু মুখ্যমন্ত্ৰী হিচাপে কাম কৰিব দিছে কি সেলফি কৰাটো বাদ দিয়ক আৰু এই সেলফি লগত এগালমান পুলিচ লৈ লগত MLA কিটাৰ ভেৰনিয়া কিটা লগত লৈ সেলফি উঠাৰ পৰিৱৰ্তে সঁচা অৰ্থত সততাৰে কাম কৰক অসম ৰক্ষা কৰক এই নাগালেণ্ড বাংফুলীয়া কথা কৈ পেলাই অসমখন ধ্বংস নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক দাবী অনুৰোধ জনাইছো ধন্যবাদ